কি জিকাটো জিকিবই হয় না নহয় সরকারটো বনাবই বিপিএফ দলের সরকারটো হবই এটো শিওর তো এতিয়া আমি যোৱাকালি আমি গভর্নর ডাঙরিয়ার লগতো কথা পাতিছো মই টেলিফোনত আসামৰ গভর্নর আৰু আসামৰ চিফ মিনিস্টার টেলিফোনত কথা পাতিছো মই আপোনালোকে আমাৰ শপথ গ্রহণত আহিব না নাই এনেকুৱা লেটার দিব লাগে বলে লেটার দি দিছে মই লগে লগে রিপ্লাই আহিব জানে গভর্নর ডাঙরিয়া চিফ গেস্ট হিসাবে মই মাতিছো আহিব বলে কনসেন্ট দিছে যোৱাকালি লিখিছে যোৱাকালি দি দিছে আৰু চিফ মিনিষ্টাৰ ডাঙরিয়া যেটো অসমৰ মুখ্যমন্ত্রী উপায় নাই মাতিব লাগিব না না মাতিব নালাগে অতিথিন সোয়ারিং সেরিমনি যেতে নাকি আমি শপথ গ্রহণ লব এই দিনা কোকরাঝারত আপোনালোককো মাতিম আমি কি কৰি আছেন এতে চিন্তা কৰিব নালাগে তো গভর্নর আহিব বুলি কৈছে চিফ মিনিষ্টাৰ ডাঙরিয়াও আহিব বুলি কৈছে টাইম টু 10টা 3 তারিখ অক্টোবর 10টা টাইম জানে আৰু খাওয়া দাওয়াটো আমি ঠিক করছে কি খাব লাগে নাই আমাৰতো জিকিছে গভর্নমেন্ট বানাব লাগে বনাব এটা খাওয়া দাওয়া কিবা কিবিবিলাক ঠিক কৰিব লাগে না খাক খাক আলহী মাতিম এইবিলাক ঠিক কৰি আছো আমি ত্রিপুরার একজন আমার বড় রোজার লড়া একজন আছে তাকো মাতিছো আমি যোৱাকালি সেই ভেৰগাঁও গাইছিল না তাকো মাতিছো আমি আৰু মেঘালয়ৰ চিফ মিনিষ্টাৰ কৰ্ণাট চাংমা ডাঙৰীয়া ইও আহিব এইফালে অৰুণাচলৰ চিফ মিনিষ্টাৰ খাণ্ডু এই আজি চিফ মিনিষ্টাৰ কি নাম আছিল প্ৰেমা খাণ্ডুৱে মোৰ যেতিয়া বিয়া হৈছিল এই সময়ত আহিছিল সি তেতিয়া MLA আছিল চিফ মিনিষ্টাৰ নাছিল চিফ মিনিষ্টাৰটো তাৰ বাবাই আছিল তাৰ বাবার লগত আমার খুব সিনিয়র হয় তথাপিও খুব বন্ধু আছিল তার বাবা তো হেলিকপ্টার ক্রাশ হয়ে পেলাই মরিছে না সবে জানে দর্জি খাণ্ডু অৰুণাচলৰ চিফ মিনিষ্টাৰ দৰ্জি খাণ্ডুৰ ল'ৰা প্ৰেমা খাণ্ডুটো মই যেতিয়া ছাতি হৈছিল তাতে আহিছিল খুব ভাল চিনাকি মই মুঠতে আৰু মণিপুৰৰ নাগালেণ্ডৰ চিফ মিনিষ্টাৰটো মোৰকে সিনিয়ৰ বহুত সিনিয়ৰ কিন্তু বিৰাট বন্ধু মোৰ নিফৰিও জানে মিজোৰামো বেয়া নহয় কিন্তু খাট্ৰা মিজোৰামৰ চিফ মিনিষ্টাৰটো মই মাতিব লাগে থাকোঁ হয় না নহয় এইবিলাক সব ঠিক কৰিছোঁ মই মিজোৰামৰ চিফ মিনিষ্টাৰ মেঘালয়ৰ চিফ মিনিষ্টাৰ নাগালেণ্ডৰ চিফ মিনিষ্টাৰ অৰুণাচলৰ চিফ মিনিষ্টাৰ আসামৰ চিফ মিনিষ্টাৰ আৰু আসামৰ গভৰ্ণৰ আলহীবিলাক ঠিক আছে না আৰু খাব লাগিব আৰু শুনা আপোনালোকে ক'লে মই মাতিম না এইবিলাক আলোচনা কি লাভ আছে সরকার বনাইছে খালি নিয়ম নীতিহে বাকি আছে হয় না নহয় না আৰু ভোট দিয়ে খুজিব লাগে হ্যাঁ ভোট দিয়ে নাঙলত ভোট দিয়ে ক'ব লাগে আৰু দৰকাৰ নাই না এতিয়া হ'ল ভোট টেকিঙত সোয়ারিং সেরিমনিত খাক মাতিব লাগে সেইটোহে দে কওক এইবিলাক কিয় প্ৰমোটক কিয় মাতিব লাগে আমাৰ নিচিনা ইয়াত কাম নাই ইয়াক নামাতিম মই ইয়াক নামাতিম ইয়াক মাথা মাৰি একদম মানে কি একদম যাত্ৰাই বেয়া হ'ব এইবিলাক মানুহ মই নামাতিম বাপ পাব আৰু ছিকিমৰ চিফ মিনিষ্টাৰো বেয়া নহয় মোৰ লগত খুব ভাল ছিকিমৰ চিফ মিনিষ্টাৰকো মাতিব পাৰে মাতিম মই তোতে দেই মাতিম আহিব নিশ্চয় নিজে আহিব নোৱাৰিলেও কোনোবা নিজৰ এছিষ্টেণ্টক পঠিয়াই দিব ইহঁতে কিন্তু আসামৰ গভৰ্ণৰ ডাঙৰীয়া যোৱাকালি ৰিপ্লাই দিছে কিন্তু আহিম বুলি
আৰু আসামৰ চিফ মিনিষ্টাৰো আহিম বুলি ৰিপ্লাই দিছে উপায় নাই আসামৰ চিফ মিনিষ্টাৰ ফুচলাবতো লাগিব না মালটো আনিব লাগিব না হয় না নহয় ৰাজনীতি বেলেগ হয় আমি চৰকাৰ কৰিম যেতিয়া চৰকাৰ কৰিব এই ভোট থাকিব তেতিয়া মাতিব লাগিব না অসমৰ পৰা কিবাটো আনিব লাগিব এই হিচাপে উপায় নাই মই মাতিছোঁ কিন্তু ৰাজনীতিত আমি বেলেগ অসমৰ চিফ মিনিষ্টাৰ হিচাপে আমি উপায় নাই আলহী হিচাপে আমি মাতিম সন্মান দিম বাছ